হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পিছতেই বঙাইগাঁও জিলাৰ একেবাৰে ভিতৰুৱা গাঁও শ'লমাৰী গাঁৱলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মহিবুল হাছান মুন নামৰ যুৱকজনে। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ সেই মহিবুল হাছান মুনৰ ঘৰত। মই ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবলৈ অনুৰোধ কৰিম। এয়া হৈছে মহিবুল হাছান মুন। তেখেতে এইবাৰৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষা, সেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত 600 নম্বৰৰ ভিতৰত তেখেতে 565 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। মুঠ 94.94% অধিক নম্বৰ তেখেতে লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এই ক্ষেত্ৰত মই তেওঁৰ পৰা কিছু কথা পাতিবলৈ চেষ্টা কৰিম। তুমি যেহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি ফলাফলৰ যেনেধৰণে তুমি উত্তীৰ্ণ হৈছে, এই মুহূৰ্তত কেনেকুৱা অনুভৱটো বহুত ভালে। মানে যিমানখিনি পঢ়িছোঁ সিমানটো আহিছে, মানে আৰু আহিব লাগিছিল, কিন্তু এই এডভান্স মেথছৰ কাৰণে অলপ মানে বেয়া হৈ গ'ল। বাকীতো ঠিকেই আছে। তোমাৰ এই ফলাফলে তুমি কাৰ ওচৰত তুমি কৃতজ্ঞ বুলি ভাবিবা? এইটোতো মানে টিচাৰ আছে, দেউতা মাক আছে, ইহঁতে বহুত মানে কষ্ট কৰিছে মোৰ কাৰণে। টিচাৰবিলাকে বহুত দিন ৰাতি মানে কষ্ট কৰিছে, মানে সকলো সময়তে মানে লগত দিছে। মানে যিকোনো সময়ত মানে ৰাতি দিন সকলো সময়তে মানে হেল্প কৰিছে। ঘৰৰ পৰা মানে ছাপৰ্ট দিছে, হেল্প কৰিছে। ভিতৰুৱা গাঁৱৰ পৰা এনেকুৱা সফলতা কেনেকৈ সম্ভৱ হৈছে? সম্ভৱ মানে এতিয়া আৰু কি ক'ম, মানে কষ্ট কৰিছোঁ, মানে পঢ়িছোঁ। আৰু যিটো মানে আমাৰ স্কুলটো আছিল, সেইটো মানে অলপ মানে বেছি মানে গুৰুত্ব দিছে। মোকে নহয়, সকলোকে দিছে। আৰু সেইটো মানে স্কুলতো গোটেইকেইটাৰ মানে ৰিজাল্ট ভালে আছে, ইমান মানে বেয়া নহয়। তো ভৱিষ্যতত কি হোৱাৰ সপোন আছে? এতিয়া মানে ভৱিষ্যতত মানে ভাবিছোঁ ডক্তৰ লাইনত পঢ়িম।